মীন পালকক সুবিধাৰ বাবে বিটিআৰ চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ। বাক্সাৰ মুছলপুৰত চাইকেল বিতৰণ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ। মীন পালকক বিভিন্ন সুবিধাৰ বাবে বিটিআৰ চৰকাৰে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। বিগত সময়ত বিটিআৰ মীন আৰু দুগ্ধ উন্নয়ন বিভাগে মৎস্য পালকক সহায় কৰি আহিছে। বজাৰত মৎস্য বিক্ৰী কৰাৰ বাবে মৎস্য পালকক বৰফৰ বাকচৰ সৈতে চাইকেল প্ৰদান কৰাৰ উপৰিও দুগ্ধ উৎপাদনৰ লগত জড়িত লোকৰ সহায় হোৱাকৈ গাখীৰ বিক্ৰী কৰাৰ সাজ প্ৰদান কৰি আহিছে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। ৰাজ্যৰ বিভিন্ন ঠাইৰ তুলনাত বিটিআৰ মীন পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগটো অধিক কাৰ্যক্ষম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি মন্তব্য কৰে। এই অনুষ্ঠানতে বাক্সা জিলাৰ ৩০০ গৰাকী মৎস্য পালকক চাইকেল বিতৰণ কৰা হয়। উল্লেখ্য যে বিটিআৰ ৫,০০০ লোকক চাইকেল বিতৰণ কৰা হ'ব। চৰকাৰৰ পৰা প্ৰত্যেক বছৰ যি ধৰণে আমাৰ মীন বিভাগৰ পৰা আৰু ডায়েৰী বিভাগৰ পৰা আমি চাইকেল আৰু আইচ বক্স তেনেকৈ আৰু ডিষ্ট্ৰিবিউশ্যন কৰোঁ। আজি আৰু পুৰা বিটিআৰ সমগ্ৰ বিটিআৰতে আমাৰ এই ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীটো চলিব আৰু এইটো আজি আমি বাক্সা হিচাপে প্ৰথমবাৰ ইয়াত কৰিছোঁ। আৰু আমাৰ যি সতীৰ্থ ইএমসকল আছে তেখেতসকলে এতিয়া নিজৰ নিজৰ ডিষ্ট্ৰিক্টবিলাকত এই ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীটো কৰিব। প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি এটা চিন্তাধাৰাৰে যে মীন পালকবিলাকক সহজৰে যাতে মাছ বিকি পেলাই যাতে বজাৰলৈ নিব পাৰে এটা সুবিধা বনাই দিয়া আৰু গাখীৰ উৎপাদকসকলক যাতে সহজৰে তেখেতসকলেও বজাৰত আনি গাখীৰখন যাতে বিক্ৰী কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে। তেখেতক মই নিজৰ ফালৰ পৰাও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ মুছলপুৰবাসী সকলো ৰাইজক তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছে। আজি কিমানত দিলোঁ মানে আজি আমি টোটেল বিটিআৰত ৫,০০০ চাইকেল আৰু আইচ বক্স ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আৰু চাইকেল যিহেতু মুছলপুৰতে ষ্টক কৰা হৈছে, ইয়াৰ পৰা প্ৰত্যেকটা ডিষ্ট্ৰিক্টত বাই ট্ৰাক গুচি যাব। আমাৰ আজি ডিষ্ট্ৰিবিউশ্যনটো 300ৰ ওপৰত হ'ব আৰু কি নহয়, সেইটো কণ্টিনিউ প্ৰচেছ এটা। সেইটো এনেকুৱা নহয় যে এই বছৰত দি পেলাই আৰু আগামী বছৰত নহ'ব, তেনেকুৱা প্ৰচেছ নহয়। আৰু খালি সেইটোৱে নহয়, আমি মীন পালকবিলাকক মনৰ উৎসাহ অনাৰ কাৰণে, গাখীৰ উৎপাদন কৰাবিলাকক মনৰ উৎসাহ কৰাৰ কাৰণে খালি চাইকেলেৰে নহয়, বহুতকে আমি এইবাৰ মানে টকা দিয়া ব্যৱস্থা ডাইৰেক্ট মানে বেনিফিচিয়াৰী যাক আমি যাতে মীন পালকসকলে মনৰ উৎসাহেৰে মীন পালন কৰে 1 লাখ টকাকৈ দিয়া ব্যৱস্থা কৰা হৈছে। আৰু ডায়েৰী ডিপাৰ্টমেণ্টৰ তেনেকুৱাই গৰু পালকসকলে যাতে সহজৰে গৰুবিলাকক যাতে ৰখাব পাৰে, তাৰ কাৰণে আমি ভঁৰাল ঘৰ মানে গোহালি ঘৰ আমি বনোৱা ব্যৱস্থাবিলাক এইবাৰ লোৱা হৈছে। মুঠতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত নতুন এটা চিন্তাৰে বিটিআৰক সজাই যোৱা আছে চিন্তা সঁচাকৈ এইটো শলাগ ল'বলগীয়া কথা। সেইটো মই আপোনালোকৰ বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।